নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বেংক অফ বৰোদাৰ ফালৰ পৰা নতুনকৈ আৰু পুনৰ ভেকেঞ্চি মুকলি কৰা হৈছে। হয় ফ্ৰেণ্ডছ, ইণ্ডিয়াৰ যিটো বৰোদা বেংক আছে তাত নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰা শেষলৈ চাই থাকিব। বেংক অফ বৰোদাৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে এই ভেকেঞ্চিখিনি ডিটেইলছখিনি আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ জনাবলৈ কৈ আছোঁ। গতিকে আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে পলম নকৰাকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। বেংক অফ বৰোদা বেংকৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে যিটো 1961 যিটো আপোনালোকৰ এপ্ৰেণ্টিছৰ যিটো ৰুল আছে সেই ৰুল অনুসৰি এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে 19 তাৰিখৰ পৰা ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। আৰু আপোনালোকৰ যিটো এপ্লাই লাষ্ট ডেট সেইটো দিছে আপোনালোকে এই ভেকেঞ্চিখিনিত 11 মাৰ্চলৈকে আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ বিভিন্ন ষ্টেট ৱাইজ ভেকেঞ্চি মুকলি কৰা হৈছে, কিন্তু ফ্ৰেণ্ডছ আপোনালোকে এখন ষ্টেটৰ পৰাহে আপোনালোকে বা এখন ষ্টেটৰ কাৰণে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আপোনালোকক যদি ইয়াত চাবলৈ যাওঁ এই ভেকেঞ্চিখিনিত আপোনালোকে প্ৰথমতে এপ্লাই কৰোঁতে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ বয়সটো দিছে যে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম বয়সটো 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি ফ্ৰেণ্ডছ আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয় তো আপোনালোকে বয়সৰো কিছু ৰিলেক্সেশ্যন পাব। আপোনালোকে কিমান ৰিলেক্সেশ্যন পাব আপোনালোকক ভিডিঅ'টোত পিছলৈকে জনাই আছোঁ। প্ৰথমতে আপোনালোকক যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইটো জনাইছোঁ যে ইয়াত আপোনালোকৰ চিম্পল গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰাই যদি গ্ৰেজুৱেট কৰি থৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো আপোনালোকৰ ট্ৰেইনিং হ'ব যিটো আপোনালোকৰ পষ্ট মুকলি কৰা হৈছে সেইটো হৈছে এপ্ৰেণ্টিছৰ পষ্ট হয়। আৰু ইয়াৰ যিটো আপোনালোকৰ ট্ৰেইনিং হ'ব এপ্ৰেণ্টিছৰ তো আপোনালোকক 12 মান্থ অফ অন দ্য জইনিং ট্ৰেইনিং, অৰ্থাৎ আপোনালোকৰ 12 মাহৰ এটা ট্ৰেইনিং হ'ব। তো আপোনালোকে 12 মাহত ট্ৰেইনিং কৰিব লাগিব যেতিয়া আপোনালোকে এইটোত আপোনালোকে জবটোত আপোনালোকে লাভ কৰিব। তো ইয়াৰ পিছত আপোনালোকৰ যিটো ষ্টেট ৱাইজ ভেকেঞ্চি অৰ্থাৎ ট্ৰেইনিঙৰ যিটো চিট হয় সেইটো আপোনালোকক প্ৰথমতে জনাবলৈ বিচাৰিছোঁ। ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ চিটবিলাক দিয়া আছে। অন্ধ্ৰপ্ৰদেশৰ আপোনালোকৰ 59টা আছে, আছামত 40টা আছে, বিহাৰত 120টা, ছত্তীশগড়ত ইউটিত আছে 40টা, ছত্তীশগড়ত আপোনালোকৰ 76টা আছে, দাদৰা এণ্ড নগৰ হাভেলীত আছে 7টা ভেকেঞ্চি, দিল্লী ইউনাইটেড ইউটিত আছে আপোনালোকৰ 172টা, গোৱাত আছে 10টা, গুজৰাটত আছে 573টা, হাৰিয়ানাত আছে 71, জম্মু কাশ্মীৰত আছে ইউটিত 11টা, ঝাৰখণ্ডত আছে 30টা, কৰ্ণাটকত আছে 538টা, কেৰেলাত আছে 89টা, মধ্যপ্ৰদেশত আছে 94, মহাৰাষ্ট্ৰত আছে 388, মণিপুৰত আছে 8টা, মিজোৰামত আছে 6, ওড়িশাত আছে 50, তাৰপিছত পুডুচেৰীত ইউটিত আছে 10, পাঞ্জাৱত আছে 132, ৰাজস্থানত 320, তামিলনাডুত আছে 223, তেলেংগানাত আছে 193, উত্তৰ প্ৰদেশত আছে 558, উত্তৰাখণ্ডত আছে 30 আৰু ৱেষ্ট বেংগলত আছে 153টা। ইয়াত যিখিনি আপোনালোকক ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক ক'লোঁ তো আপোনালোকে যিকোনো আপোনালোকে য'ৰ পৰা যিখন ষ্টেটৰ পৰা হয় আপোনালোকে যিখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে মাত্ৰ আপোনালোকে এখন ষ্টেটৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব বা এখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ফ্ৰেণ্ডছ আপোনালোকে অসমৰ কেণ্ডিডেট হয় তো আপোনালোকে বিহাৰতো এপ্লাই কৰিব পাৰিব, দিল্লীতো এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকে মাত্ৰ এখন ষ্টেটতে এপ্লাই কৰিব পাৰিব। সেইটো কথা আপোনালোকে ভালদৰে মনত ৰাখিব। তো ইয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ইয়াত ভেকেঞ্চিবিলাকো ভগাই দিয়া হৈছে। যদি আমি অসমৰ চাব যাওঁ তো অসমত 40টা ভেকেঞ্চি আছে। তো আপোনালোকৰ যিটো যোৰহাট আৰু কামৰূপ মেট্ৰপলিটেনত আপোনালোকৰ অসমৰ ভেকেঞ্চি আছে, কিন্তু এই দুখন ডিষ্ট্ৰিক্টতে অসমৰ ভেকেঞ্চি মুকলি কৰা হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা। আৰু বাকী ষ্টেটৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইকেইখন ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকক ক'বলৈ নাযাওঁ, তো আপোনালোকে ভিডিঅ'টো বহুতে দীঘল হৈ যাব। তো নেক্সট আপোনালোকৰ যিটো এজ লিমিট দিয়া হৈছে তো আপোনালোকে যদি ST SC কেণ্ডিডেট হয় তো আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC কেণ্ডিডেট হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু বাকী আপোনালোকৰ যিখিনি PWBD কেণ্ডিডেট আছে UR অৰ্থাৎ জেনেৰেল কেণ্ডিডেট তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব।
ইয়াৰ পিছত PWD OBC কেণ্ডিডেটসকলে 13 বছৰ ৰিলেক্সেশ্যন পাব PWD ST SC কেণ্ডিডেটসকলে 15 বছৰ ৰিলেক্সেশ্যন পাব তো আপোনালোকে নিশ্চয় বয়সৰ যেটো ৰিলেক্সেশ্যন হেইটোৰ বিষয়ে আপোনালোকে নিশ্চয় হেইটোৰ বিষয়ে গম পালে তো আপোনালোকে ইয়াত যেটো অনলাইন এপ্লাই কৰিব লাগিব তো আপোনালোকে এটা নিশ্চয় গম পালে ইয়াত অনলাইন এপ্লাই কৰোতে আপোনালোকে কিছু এপ্লিকেশন ফিজ আপোনালোকে দিব লাগিব এপ্লিকেশন ফিজ আপোনালোকক দিয়া হৈছে যে আপোনালোকৰ যিবিলাক PWD কেণ্ডিডেট আছে তেওঁলোকে 400 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু পিছত যিখিনি আপোনালোকৰ ST SC কেণ্ডিডেট আছে তেওঁলোকে যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 600 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু ইয়াত আপোনালোকৰ যিসকল জেনাৰেল EWS OBC কেণ্ডিডেট আছে তেওঁলোকে 800 টকা এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকৰ ইয়াত উল্লেখ কৰিছে ইয়াত যদি আপোনালোকৰ সিলেকশন প্ৰসেস চাবলৈ যাও তো প্ৰথমতে আপোনালোকৰ এটা অনলাইন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব যেটো আপোনালোকৰ কম্পিউটাৰ বেস টেষ্ট অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ যেটো তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু নেক্সট আপোনালোকৰ যেটো টেষ্ট অফ লোকেল ল্যাঙ্গুৱেজ of the state আপোনালোকে যিখন ষ্টেটৰ পৰা বিলং কৰে সেই ষ্টেটখনৰ আপোনালোকৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় সেই ল্যাঙ্গুৱেজটোৰ ওপৰত আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব তো তাৰ পিছতে আপোনালোকৰ সিলেকশন যেটো লিষ্ট হয় লিষ্টখন আপোনালোকৰ আহি যাব যিখন ফাইনাল লিষ্ট তো তাৰ পিছত আপোনালোকৰ যেটো এক্সামিনেশ্যন হ'ব অনলাইন এক্সামিনেশ্যন তো তাত আপোনালোকৰ যেটো জেনাৰেল আৰু আপোনালোকৰ সাবজেক্ট বিলাকে দিছে জেনাৰেল নলেজৰ যেটো এৱাৰনেস আছে তাত আপোনালোকৰ 25টা কোৱেশ্চন থাকিব তাত আপোনালোকৰ মাৰ্ক থাকিব 25 তাৰপিছত কোৱান্টিটিভ এণ্ড ৰিজনিং এপ্টিটিউড থাকিব আপোনালোকৰ 25টা কোৱেশ্চন তাতো মাৰ্ক থাকিব 25 কম্পিউটাৰ নলেজত থাকিব 25টা কোৱেশ্চন মাৰ্ক থাকিব 25 আৰু জেনাৰেল ইংলিশত থাকিব 25টা কোৱেশ্চন মাৰ্ক থাকিব 25 টোটাল আপোনালোকৰ 100 নম্বৰৰ অনলাইন টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ সময় থাকিব 60 মিনিট আপোনালোকৰ সময় থাকিব আৰু যদি আপোনালোক চাবলৈ যাও ইয়াত আপোনালোকৰ এক্সামটো হিন্দী বা ইংলিশ মিডিয়ামত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব फ्रेंड्स जेखिनि बरोदा बेंकर পৰা যেখিনি নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে তো আপোনালোকে ভ্যাকেন্সিখিনি যেহেতু এপ্ৰেন্টিক্সৰ কাৰণে ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে তো আপোনালোকে জানে যে এপ্ৰেন্টিক্সত আপোনালোকৰ 1 বছৰৰ ট্ৰেনিং হয় আৰু এক বছৰৰ ট্ৰেনিংটোত আপোনালোকৰ প্ৰতি মাহে আপোনালোকে যেটো ষ্টিপেন্ড আপোনালোকে যেটো এটা স্যালাৰি অৰ্থাৎ আপোনালোকৰ যেটো ষ্টিপেন্ড বুলি ক'ব পাৰে ষ্টিপেন্ডত আপোনালোকে প্ৰতি মাহে যিসকল আপোনালোকৰ যদি আপোনালোকে মেট্ৰো বা আৰবান ব্ৰাঞ্চত আপোনালোকে ট্ৰেনিংটো পায় তো আপোনালোকে 15000 টকা মান্থলি আপোনালোকে লাভ কৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে ৰুলাৰ বা আপোনালোকে সেমি আৰবানত আপোনালোকে ব্ৰাঞ্চত আপোনালোকে ট্ৰেনিংটো আপোনালোকে কৰে তো আপোনালোকে মান্থলি আপোনালোকে পাৰ মান্থ আপোনালোকে 12000 টকা আপোনালোকে লাভ কৰিব ষ্টিপেন্ডটো তো আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকৰ এটো ট্ৰেনিংটো আপোনালোকৰ 1 বছৰ কৰা হ'ব তো আপোনালোকৰ 1 বছৰ ট্ৰেনিং কৰিব লাগিব তো 1 বছৰটো ট্ৰেনিং কৰাৰ পিছত আপোনালোকে এখন আপোনালোকে সাৰ্টিফিকেট বা আপোনালোকে ডিপ্লোমা লাভ কৰিব আৰু লাভ কৰাৰ পিছত আপোনালোকে যিকোনো আপোনালোকৰ বেংকৰ আপোনালোকৰ চাকৰি অৰ্থাৎ আপোনালোকৰ যেটো আপোনালোকৰ বেংকৰ পৰা ভ্যাকেন্সি জবৰ কাৰণে মুকলি কৰা হয় তো আপোনালোকে তাত আপোনালোকৰ বেনিফিট লাভ কৰিব আপোনালোকৰ যেতিয়া এই এপ্ৰেন্টিক্সৰ আপোনালোকৰ সাৰ্টিফিকেটখন থাকে তো আপোনালোকে নিশ্চয় গম পালে এপ্ৰেন্টিক্সৰ আপোনালোকে চাকৰি লাভ কৰিলে আপোনালোকে কি সুবিধা লাভ কৰিব তো আপোনালোকে যদি ফ্ৰেন্ডছ আপোনালোকে যিখিনি এপ্ৰেন্টিক্সৰ ভ্যাকেন্সি মুকলি কৰা আছে এই ভ্যাকেন্সিখিনি ডিটেইলছখিনি আপোনালোকে যদি গম পালে ভালদৰে বুজি পালে তো আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম